যে জুবিনদাৰ ন্যায় প্ৰদানৰ যিটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটোত ন্যায় মানে হ'ল দুটাই ন্যায় হ'ব পাৰে। জুবিনদাৰ প্ৰতি ন্যায় মানে হ'ল ভাৰতৰ যিখন আগতে IPC আছিলে আজিকালি BNSS বুলি কয়, BNSSৰ 103 ধাৰাৰ অনুসৰি পানিছমেণ্ট অফ ডেথ বা ফাঁচিকাঠ বা লাইফ ইমপ্ৰিজনমেণ্ট যদিহে তেওঁ হত্যাকাণ্ড কৰা বুলি প্ৰমাণিত হয়। যদি হত্যাকাণ্ড নহয়, কালপেবল homicide not amounting to murder, মানুহজন মাৰা নাই, হত্যা কৰি দিয়া নাই, কিন্তু হত্যাৰ কাৰণে মৃত্যুৰ কাৰণে ঠেলি দিলে, তেতিয়াহ'লে কি হ'ব? তেতিয়াহ'লে লাইফ ইমপ্ৰিজনমেণ্ট। তাৰমানে যিবিলাক আমাৰ অভিযুক্ত সেই অভিযুক্তবিলাকে হয় মৃত্যুদণ্ডৰ নিৰ্দেশ পাব লাগিব কোৰ্টৰ পৰা, নহ'লে লাইফ ইমপ্ৰিজনমেণ্ট। এই দুটাই হ'ব একমাত্ৰ আমাৰ জুবিন গাৰ্গৰ প্ৰতি ন্যায়। কিন্তু সেই ন্যায় পাবৰ কাৰণে তেওঁলোকে যিটো নিয়মৰ মাজেদি যাব লাগে, নিয়মকেইটা কি? BNSSৰ নিয়মকেইটা হ'ল 208, বিদেশৰ লগত কেনেকৈ কথা বাৰ্তা পাতিব লাগে, ভাৰতবৰ্ষৰ বাহিৰত কেনেকৈ কথা পাতিব লাগে, বিদেশত ঘটা ঘটনাটো কেনেকৈ কৰিব লাগে, তাৰ পূৰা 208 ছেকশ্যনত লিখি থোৱা আছে BNSS 208। তাৰপাছত কেনেকৈ চিঠি পঠিয়াব লাগে বিদেশলৈ, সেই কথাটো লিখা আছে BNSS 112, য'ত লিখি থোৱা আছে যে আমাৰ কম্পিটেণ্ট কোৰ্টেহে সেই চিঠিখন পঠিয়াব পাৰে। এতিয়া আমাৰ CIDয়ে চিঠি পঠিয়াই আছে হোম ডিপাৰ্টমেণ্টলৈ, পঠিয়াব লাগিব এক্সটাৰ্নেল এফেয়াৰ্ছৰ জৰিয়তে। দুইটা প্ৰক্ৰিয়া হ'ল। তাৰপাছত যদি মানুহ আনিব লাগে, তাৰ পৰা মানুহ ধৰি আনিব লাগে, ছেকশ্যন 114 114 নম্বৰ ধাৰা অনুসৰি কোৰ্টৰ পৰা ৱাৰেণ্ট যাব লাগিব, কোৰ্টৰ ৱাৰেণ্ট। তাত থকা অসমীয়া মানুহকেইটাৰ কাৰণেও, প্ৰবাসী অসমীয়াকেইজনৰ কাৰণেও, আৰু তাত থকা ছিংগাপুৰৰ বাসিন্দা যেনেকৈ ধৰক সেই ইয়াতখনৰ কেপ্টেইনজন, তেওঁকো আনিব পাৰিব। একদম ক্লিয়াৰলি লিখি থোৱা আছে, MLT-য়ে ক্লিয়াৰলি কৈ দিছে যে এইটো দিবই লাগিব, ইনফৰ্মেশ্যনখিনিও দিব লাগিব আৰু হেৰিও দিব লাগিব, কি কয় মানুহো দিব লাগিব। MLT-ত পূৰা লিখি থোৱা আছে, দিবই লাগিব। আমাৰ ইয়াতো কিবা ঘটনা হ'লে তেওঁলোককো দিব লাগিব, আমি এইটো লিখি থোৱা আছে, দিবই লাগিব। তাৰ কাৰণে মই আকৌ ক'লোঁ দুখন গুৰুত্বপূৰ্ণ নথি, এখন হ'ল দ্য এক্সট্ৰাডিশ্যন এক্ট 1962 বন্দী প্ৰত্যৰ্পণ, আৰু কোনখন MLAT মিউচুৱেল লিগেল এছিষ্টেণ্ট ট্ৰিটি, এই দুখন কাৰ্যকৰী কৰিব লাগিব। এতিয়া মই আইনগত কথাকেইটা আপোনালোকক এইখিনিতে সামৰিলোঁ। এতিয়া প্ৰেক্টিকেলি আমি যে কৈ আছোঁ যে জুবিনদাৰ এই গোচৰটোত প্ৰকৃত ন্যায় নাপায়, কেতিয়াও নাপায়। মই আপোনালোকক আজি লিখি দিব পাৰোঁ, আপোনালোকক মই গেৰাণ্টি দি আছোঁ, যি ধৰণে তদন্ত চলি আছে এই তদন্তত জুবিন গাৰ্গে ন্যায় নাপায়। কেলে নাপায়? ভাৰতীয় আইন অনুসৰি, ভাৰতীয় আইন মতে, যদি আপুনি ভাৰতীয় আইনত মতে তদন্ত কৰে, তেতিয়াহ'লে কি হ'ব লাগে জানেনে? তেতিয়াহ'লে প্ৰথম কথাটোৱে হ'ল যে ভাৰতীয় আইনত প্লেচ অফ অকাৰেঞ্চত গৈ তদন্ত কৰিবই লাগিব, য'ত ঘটনা ঘটিছে তাত গৈ তদন্ত কৰিবই লাগিব। আমাৰ ভাৰতীয় আইনে ঘটনা ঘটাৰ ঠাইত তদন্ত নকৰাকৈ তদন্ত কৰাৰ কোনো ছিষ্টেম আমাৰ ভাৰতীয় আইনত নাই। কিন্তু এতিয়ালৈকে আপোনালোকে নিশ্চয় দেখিছে যে ছিংগাপুৰলৈ গৈ তদন্ত কৰাৰ এখতিয়াৰ আমাৰ নাই বুলিহে মুখ্যমন্ত্ৰীয়েও কৈ আছে, আৰু SITৰ চিফজনেও কৈ আছে যে আমাৰ তদন্ত কৰাৰ অধিকাৰেই নাই, এখতিয়াৰেই নাই বুলি কৈছে, কৰ্তৃত্বই নাই বুলি কৈছে। এইটো মিছা কথা, কৰ্তৃত্ব পূৰা আছে।
别动行吗？哎，马上出去。